জীৱশ্ৰেষ্ঠৰ হাতত ঢেকীয়াপতীয়া বাঘৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। ঢেকীয়াপতীয়া বাঘৰ হত্যাৰ ঘটনাত জড়িত থকাৰ সন্দেহত এজন কিশোৰক আটক দেৰগাঁও আৰক্ষীৰ। কিশোৰজন দুখুটিমুখ গাঁও পঞ্চায়তৰ তিনিঘৰীয়া বিজুলী চুক গাঁৱৰ খগেন দলেৰ 16 বছৰীয়া পুত্ৰ পানিকা দলে। প্ৰাপ্ত ভিডিঅ'ৰ সহায়ত আৰক্ষী আৰু বন বিভাগে আটক কৰে কিশোৰজনক। কিশোৰজনে বাঘটোৰ ভৰিৰ এটা অংশ কাটি নিয়া বুলি অভিযোগ উঠিছে। আৰক্ষী আৰু বন বিভাগে কিশোৰজনক সোধপোছৰ বাবে আটক কৰি দেৰগাঁও আৰক্ষী থানালৈ লৈ আহে। বন বিভাগ আৰু দেৰগাঁও আৰক্ষীয়ে বাঘ নিধন কৰা সন্দেহত যুৱকজনক দেৰগাঁও আৰক্ষী থানাত আবদ্ধ কৰি ৰাখে। ফলত অঞ্চলবাসী ৰাইজে দেৰগাঁও থানাত ভিৰ কৰা পৰিলক্ষিত হয়। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় আছাম। গম নাপালোঁ মই পথাৰৰ পৰা গম পাই ৰাস্তাতে মই গাড়ীখন চাইছোঁ, এই ল'ৰাটো লৈ গৈছে। তাৰপিছত কান্দি কান্দি ময়ো যাম কৈছোঁ। আমাৰ গাঁৱৰ মানুহ এটাই দেখুৱাই দিছে। তাৰপিছত গাঁৱৰ মানুহটো ক'লে চিন্তা কৰিব নালাগে, মতাৰলৈ আহ, মতাৰ এতিয়া উচপুচ কৰিম ক'লে। তাৰপিছত মই পতাৰে গুচি গৈছোঁ। আকৌ ফোন কৰিছে, পতাৰত নাই, গাঁৱৰ লৈ গৈছে। তাৰপিছত অকল ল'ৰাটোকে পঠিয়াই দিলে। তাৰপিছত এই দেখুৱাই দিয়া মানুহটোৱে কিবা এই আধা ৰাস্তাতে নামি গ'ল। সকলোৱে ল'ৰাটোকে পঠিয়াই দিলে। মানে পুলিচে লৈ আহিলে? পুলিচে লৈ আহিলে। আচ্ছা, এইটো কেইটা বজাৰ ঘটনা তাত ৰাতিপুৱা? মই ঘটনাটো মই গম নাপাওঁ আৰু বাঘ হেৰি কৰাটো গম নাপাওঁ। মই পথাৰলৈ গুচি গ'লোঁ। তাৰপিছত ল'ৰাটোৱে চবেই গণ্ডগোল হৈ হুলস্থুল হৈ আছে। তাৰপিছত মই ল'ৰাটোক কৈছিলোঁ, নাযাবি দেই, নাযাবি, মই পথাৰলৈ যাম। সেই বাঘটো তাতে বহুত দিনৰ আগৰ পৰা আছে নেকি? আমাৰ গাঁৱত নাছিলে, কিবা এই বেলেগ গাঁৱতে আছিলে। মানুহ খাইছে বোলে আগতে? মানুহ খাইছে, তাৰপিছত গাহৰি খাইছে, ছাগলীও খাইছে বুলি কৈছে। সেইকাৰণে ৰাইজে মাৰিলে তাক? তেনেকে মাৰিলে নেকি, এইটো মই গম নাপাওঁ। কেনেকে কি কথা মই এইটো গম নাপাওঁ। পথাৰতে আছিলে। আপোনাৰ নাতিটোক উঠাই আনিছে? নাতিটো তাই লৈ আনিলে ঘৰৰ পৰা। তাক মানে কেলে, তাক স্পটত দেখিছিলে নেকি? নাই দেখা নাই। মানে কোনোবাই দেখিছে? কোনোবাই লগাই দিলে। লগাই দিছে, সিটো মাৰা নাই? এইটো মানে ইয়াক মানে। আচ্ছা, আপোনাৰ নাতিটোৰ নামটো কি আছিলে? কিবা পানিকা দলে। পানিকা দলে। আপোনালোকৰ গাঁওখনৰ নামটো কি আছিলে? বিজুলী চুক। বিজুলী চুক। আচ্ছা আচ্ছা, হেৰি তাক সন্দেহত উঠাই আনিছে আজি? আচ্ছা আচ্ছা, আপোনাৰ নাতি? নাতি হয়। ল'ৰাটো মাক আহিছে নেকি? মাক আছে। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম।